গাইজ নমস্কাৰ মই ইলা বৰা হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি ৰাতিৰ ৰেচিপিত মই কি বনাম আপোনালোকক দেখাই আছোঁ মোৰ কিটচেনত। ভাত বনোৱাৰ আগতে চাহ একাপ খাই লওঁ। মাছ চাছ একো নবনাওঁ, অলৰেডি দুপৰীয়াৰ মাছ দালি ঔটেঙা বনোৱা আছে, সেইখিনি অলপ আছে। আজি চব মিক্স চব্জি, চব মিক্স মানে ফুলকবি আলু বিলাহী ধুনীয়াকৈ থুপথুপীয়াকৈ বনাম এইটোৱে। আৰু লগত ইফালে আদা নহৰু জলকীয়া জিৰা, তাৰপিছত লগত অকণমান ধনিয়া, গোটা ধনিয়া খুন্দি লৈছোঁ। এইটোৱে আজি বিলাহী আলু ফুলকবি ধুনীয়াকৈ বনাম। এইটো মিডিয়াম চাইজৰ অলপ ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ, ধুনীয়াকৈ চব্জি বনাম। আপোনালোকে চাই থাককচোন। অলৰেডি চব্জিত দিয়াৰ কাৰণে মই কেৰাহী পাতিয়ে দিছোঁ, লগত মিঠাতেল দিলোঁ, লগত পিঁয়াজখিনি গোল্ডেন কালাৰ ভজা হ'লে জিৰাখিনি ভাজি ল'ম। একেলগে খুন্দা মছলাখিনিও ভাজি ল'ম। মছলাখিনি খুন্দি লোৱাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া দিম চব্জিখিনি। ইয়াতে দিছোঁ ৰংগুৰি, সোৱাদ অনুসৰি নিমখ, লগত অকণমান জলকীয়া গুড়ি দি দিছোঁ। এতিয়া দিম চব্জিখিনি, দি দিছোঁ চব্জিখিনি। এতিয়া মই ভিডিঅ' বেছি দীঘল নকৰোঁ। মই আজি ৰাতিৰ সাজত কি বনালোঁ আপোনালোকক অলৰেডি গম পাইছে। বিলাহী আলু লগত ফুলকবি ঠাৰাখিনিও কোমলীয়াখিনি দি দিছোঁ। আৰু দুপৰীয়াৰ আমাৰ আছে ঔটেঙা দালি মাছ। আজি ৰাতি পৰিৱেশত এইটো দিয়ে কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।